মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে হোজাই ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সুধি মেছেজ কৰিছিলে। গতিকে তোমালোকৰ বাবে মই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ, লগতে আনচাৰখিনিও কৰি দিবলৈ মই চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা, ঠিক আছে। আৰু পিডিএফখিনি যদি লাগে আমাৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা। 1 নম্বৰত দিছিলে চমু উত্তৰ দিয়া যিকোনো 10টাৰ, ঠিক আছে। এতিয়া চোৱা ক নম্বৰ প্ৰশ্নটো কি দিছে। ক নম্বৰত দিছিল যে সুগন্ধি পখিলাৰ কবি কোন? সুগন্ধি পখিলাৰ কবি কোন? সুগন্ধি পখিলাৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য। এতিয়া চোৱা নেক্সট প্ৰশ্নটো খ নম্বৰটো। প্ৰশ্নটো আছিল যে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? এনেদৰে লিখিব পৰা। এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াপী জীৱ বুলি কৈছে। নেক্সট চোৱা গ নম্বৰ প্ৰশ্ন। সাৰথি পুথিখনৰ ৰচক কোন? সাৰথি পুথিখন কাৰ ৰচনা আছিল? সাৰথি পুথিখন আছিলে সত্যনাথ বৰাদেৱৰ ৰচনা। তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ দিয়াৰ লগতে আনচাৰখিনি তোমালোকক কৰি দিবলৈ। ঘ নম্বৰ প্ৰশ্ন আছিল সহজ ব্যৱহাৰৰ অনুপান কি? গতিকে লিখিবা এনেধৰণে নম্ৰতা সহজ ব্যৱহাৰৰ অনুপান, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে ঙ নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল নীলমণি ফুকনৰ জন্ম ক'ত হৈছিল? এনেধৰণে লিখিবা। গতিকে লিখিবা যে অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত নীলমণি ফুকনদেৱৰ জন্ম হৈছিলে। নেক্সট প্ৰশ্নটো সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? এনেধৰণে লিখিবা যে সময়ক নৌৰ কোটৰ লগত তুলনা কৰিব পাৰি। নেক্সট প্ৰশ্নটো চোৱা বুদ্ধদেৱৰ আচল নাম কি? বুদ্ধদেৱৰ আচল নাম হৈছে সিদ্ধাৰ্থ গৌতম আৰু শাক্য সিংহ। নেক্সট কুৱেশ্যন চোৱা পৰীক্ষা জ নম্বৰ কুৱেশ্যনটো। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? গতিকে মহাবীৰ আছিলে জৈন ধৰ্মৰ প্ৰৱৰ্তক। নেক্সট কুৱেশ্যন সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকজনৰ নাম আছিলে মহেন্দ্ৰ। নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল এনেধৰণৰ যে সময় কি গতিত ঘূৰে? লিখিবা যে সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা কিমান চনত পিপলান্ত্ৰী গাঁৱে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল? এনেধৰণে লিখিবা যে 2007 চনত পিপলান্ত্ৰী গাঁৱে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ ঠ পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? এনেধৰণে লিখিবা যে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত পিপলান্ত্ৰী গাঁওখন অৱস্থিত। এতিয়া নেক্সট প্ৰশ্ন তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিলে উত্তৰ দিবলৈ দিছিল যিকোনো 5টাৰ। ক নম্বৰটো আছিল যে কিৰণ নিধি যোজনা কি? তোমালোকে এনেধৰণে লিখিব পৰা যে কিৰণ নিধি যোজনা হ'ল শ্যামসুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে পিপলান্ত্ৰী গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। নেক্সট তোমালোকে খ নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? এনেধৰণে লিখিবা যে যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায়, জগতৰো উল্লাস বঢ়ায়, সেই গীত আৰু ছবিকে সকলোৱে ভাল বুলি কয়। নেক্সট প্ৰশ্নটো চোৱা গ নম্বৰ লোককৃষ্টি কাক বোলা হয়? এনেধৰণে লিখিবা যে লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিক লোককৃষ্টি বোলা হয়। ঘ নম্বৰ প্ৰশ্নটো চোৱা শিশু লীলা পাঠটিৰ মূল কি আৰু কোনে ৰচনা কৰা? এনেধৰণে লিখিবা। আৰু ইয়াৰ উত্তৰটো মই তোমালোক লিখি দিয়া নাই, ঠিক আছে। যদি নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, কমেণ্ট ছেকশ্যনত মই লিখি দিম। ইয়াৰ উত্তৰটো লিখি দিব তোমালোকৰ বাবে ৰৈ গ'ল, ঠিক আছে। 9 নম্বৰ প্ৰশ্নটো চোৱা প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? এনেধৰণে লিখিবা যে প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰথম 6 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল এনেধৰণৰ যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? এনেধৰণে লিখিবা যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত। নেক্সট চোৱা দ্বিতীয় 6 নম্বৰ প্ৰশ্ন। কোনখন সন্ধিৰ দ্বাৰা আৰু কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়? এনেধৰণে লিখিবা যে 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। লগতে তোমালোকে মনত ৰাখিবা যে এই ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু মান ৰজাৰ মাজত হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত, ঠিক আছে। নেক্সট চোৱা 3 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো কি আছিলে তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে অন্ধবিশ্বাস মানে কি? এনেধৰণে লিখিবা যে যিবোৰ বিশ্বাস আৰু বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি উৎপন্ন কৰিছে, সেইবোৰেই হৈছে অন্ধবিশ্বাস। নেক্সট আমাক আৰু কি সুধিছে চোৱা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? এনেধৰণে লিখিবা যে
যে অন্ধবিশ্বাসে প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ সুব্যৱস্থাক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে মানুহে মানুহৰ শত্ৰু হৈ পৰে সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা তোমালোকে এনেধৰণে লিখিবা ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা নোৱাৰিলে তোমালোক কৈছে এইটো লিখিবলৈ যে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছিল কবিৰ নাম উল্লেখ কৰি যিকোনো এটা তোমালোকক মূলভাৱ লিখিব দিছিল ইয়াতে এইবাৰ আহিছিলে মানৱ বন্দনা আৰু মোৰ দেশ ঠিক আছে 5 নম্বৰত দিছিলে ব্যাখ্যা কৰা যিকোনো এছোৱা ইয়াত তোমালোকক দিছিলে 4 নম্বৰ ব্যাখ্যা কৰাত ঠিক আছে যিকোনো এছোৱা তোমালোকক ব্যাখ্যা কৰিব দিছিলে যদি তোমালোকে নোৱাৰা ব্যাখ্যা কৰিবলৈ নাজানা তোমালোকে কমেণ্ট কৰিবা আমি চেষ্টা কৰিম উত্তৰখিনি তোমালোক কমেণ্ট সেকশ্যনতে দি দিবলৈ নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ দিছিল প্ৰশ্নটো কি আছিলে চোৱা ক নম্বৰটো ভাল গীত আৰু ভাল ছবিৰ মহত্ব কেনেকুৱা গীত আৰু ছবি কবিতাটোৰ সহায়ত বুজাই লিখা তোমালোকে এনেধৰণে লিখিব পাৰা ভাল গীত আৰু ছবি সকলোৱে ভাল পায় আদৰ কৰে উচ্চ প্ৰশংসা কৰে উচ্চ আসনত ঠাই দিয়ে কাৰণ ভাল গীত নুবুজা হ'লেও সি প্ৰাণ টানি ধৰে অশান্ত হৃদয় জোৰ পেলায় সেইদৰে ভাল ছবিও চকু পৰিলেই মনত সোমাই পৰে মনটো আনন্দৰে ভৰি পৰে 6 নম্বৰ প্ৰশ্নটো আছিলে এই যে পৃথিৱীৰ স্বৰ্গতো অধিক মানুহৰ নিজৰ পিঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখিব দিছে তোমালোকে এনেধৰণে লিখিব পাৰা যে কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ খুঁতৰ কোনো অন্ত নাই এই পৃথিৱীত এচাম মানুহ জন্মগ্ৰহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে এই খুঁত চলি আছে আৰু চলি থাকিব সেই কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজা পিঘৰ অৰ্থাৎ আপোন ঘৰ বুলি কৈছে নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্নটো আছিল এনেধৰণৰ যে কবিয়ে কলিজাৰ সঁচা সুৰেৰে শিক্ষিত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে এনেধৰণে লিখিবা যে কবিয়ে কলিজাৰ সঁচা সুৰেৰে শিক্ষিত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো ইয়াতে দিছিলে অতি চমু উত্তৰ লিখা যিকোনো তিনিটা ক নম্বৰটো আছিল যে মহানী শব্দৰ অৰ্থ কি 6 নম্বৰ প্ৰশ্নটো আছিল পাৰ্থ পৰাজয় নাটখন কাৰ ৰচনা ক নম্বৰ যিটো প্ৰশ্ন আছে মহানী শব্দৰ অৰ্থ কি এইটো কিতাপখনত আছে তোমালোকে উত্তৰটো উলিয়াই আমাক কমেণ্ট সেকশ্যনত তোমালোকে জনাবাচোন কিমান পঢ়িছা আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো আছিল পাৰ্থ পৰাজয় নাটখন কাৰ ৰচনা এনেধৰণে লিখিব পৰা তোমালোকে যে পাৰ্থ পৰাজয়ৰ ৰচনাখন দুৰ্গেশ্বৰ শৰ্মাৰ ৰচনা নেক্সট তোমালোকে চোৱা গ নম্বৰ প্ৰশ্ন কৰ্ণত কুণ্ডল দলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা ইয়াতে কোৱা হৈছে গতিকে কাৰ কৰ্ণৰ কুণ্ডলৰ কথা ইয়াতে কোৱা হৈছে ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে নেক্সট তোমালোকে চোৱা ঘ নম্বৰ প্ৰশ্নটো সিদ্ধাৰ্থই কাৰ বেগৰ পৰা পইচা চুৰ কৰিছিল সিদ্ধান্তই কাৰ বেগৰ পৰা পইচা চুৰ কৰিছিল সিদ্ধাৰ্থই প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিলে 8 নম্বৰটো আছিল অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ যিকোনো দুটা খণ্ড বাক্য ৰচনা কৰা ইয়াতে আমাক দিছিলে চকুৰ কুটা মানে কি অপ্ৰিয় শত্ৰু এনেধৰণে লিখিব পাৰা তোমালোকে বাক্যটো যে ৰাকেশ সকলোৰে চকুৰ কুটা তাৰপিছত ধুদৰ পচলাটো নিজে তোমালোকে চেষ্টা কৰিবা বা নোৱাৰিলে এনেধৰণে লিখিবা ধুদৰ পচলা মানে কি এলেহুৱা গতিকে সি এটা ধুদৰ পচলা আৰু সি এজন এলেহুৱা নেক্সট কুণ্ডত কটা মানে কি অপ্ৰিয় উন্নত কটা মানে কি ধুনীয়া এনেধৰণে লিখিবা যে ল'ৰাজনৰ কুণ্ডত কটা চেহেৰাটোৱে সকলোকে মোহিত কৰে 9 নম্বৰত আছিলে ৰচনা তোমালোকৰ আহিবই তোমালোকে নিশ্চয় চাই ৰচনা ঠিক আছে ৰচনাত 8 নম্বৰ আহিছিল এইবাৰ ৰচনা আহিছিলে বাতৰি কাকত অসমৰ বানপানী আৰু তোমাৰ প্ৰিয়জন মহাপুৰুষ ঠিক আছে 10 নম্বৰত দিছিল নিৰ্দেশ অনুসৰি তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে তোমালোক ক নম্বৰত দিছিলে সন্ধি ভাঙিবলৈ যিকোনো দুটাৰ পৰাধীনটো সন্ধি ভাঙিলে কি হ'ব পৰ যোগ অধীন পৰাধীন দিগন্তটো হ'ব দিগ যোগ অন্ত দিগন্ত ঠিক আছে নেক্সট ক নম্বৰত মূৰ্ধন্য শ হোৱাৰ কাৰণ উল্লেখ কৰিব দিছিল গ নম্বৰত প্ৰত্যয় ভাঙি দেখুৱাবলৈ দিছিল যিকোনো দুটাৰ ফুলনিটো হ'ব ফুল যোগ অনি ফুলনি নাৱৰীয়াটো হ'ব নাও যোগ অৰিয়া নাৱৰীয়া লিখকটো হ'ব লিখ যোগ অক লিখক ঠিক আছে এনেধৰণে লিখিবা ঘ নম্বৰত দিছিল বেয়া বাক্যৰ সহায়ত সমাসৰ নাম লিখিবলৈ যিকোনো দুটাৰ ঙ নম্বৰত সমাৰ্থক শব্দ লিখিব দিছে গতিকে একেবাৰে সহজ আহে তোমালোকৰ সমাৰ্থক শব্দ বেয়া বাক্যৰ এনেকৈ কৰি লিখিব লাগে মই ইয়াৰ ভিতৰত আগতে আপলোড কৰি দিছোঁ তোমালোকে চাই ল'বলৈ নাপাহৰিবা প্ৰথম 6 নম্বৰত দিছিলে অনুৰূপ শব্দ কাক বোলে ঠিক আছে গতিকে তোমালোকে ধুনীয়াকৈ লিখিবা অনুৰূপ শব্দ কাক বোলে যে আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পাছত একে নিচিনা অথচ অৰ্থহীন যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবোৰক অনুৰূপ শব্দ বোলে যেনে মাছ তাছ চাহ তাহ দা ডাঙৰীয়া ভাত চাট ঘৰ চৰ ইত্যাদি এইবোৰ হৈছে অনুৰূপ শব্দ দ্বিতীয় 6 নম্বৰত আছিল জুৰীয়া শব্দৰ উদাহৰণ দিয়া জুৰীয়া শব্দৰ উদাহৰণ লিখিব পৰা তোমালোকে পালি পহৰি কাহি বাতি চকু টকু আদি হৈছে জুৰীয়া শব্দৰ উদাহৰণ ঠিক আছে নেক্সট তোমালোকে চোৱা 11 নম্বৰ
যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিবলৈ দিছিল অৰ্থাৎ বৈচিত্ৰ্যময় অসমৰ পৰা ইয়াতে এইকেইটা কুৱেশ্যন তোমালোকক দিছিলে যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে ঠিক আছে এতিয়া তোমালোকে হোৱাটছএপ চেনেলত জইন কৰা যদি তোমালোক গোটেই কুৱেশ্যন পেপাৰখনৰ উত্তৰসমূহ লাগে একেবাৰে ফ্ৰী হয় সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা ঠিক আছে তাৰপিছত যিখিনি আহিছিলে তোমালোকে এইখিনি চাই যোৱা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা